ধুবুৰী জিলা নেহেৰু যুৱ কেন্দ্ৰৰ যুগত সাপতগ্ৰাম কলেজত অনুষ্ঠিত বিজ্ঞান মেলাত বিলাসীপাৰা চহৰস্থিত APJ আব্দুল কালাম নামৰ বেচৰকাৰী বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ কিছু সংখ্যকে বিজ্ঞান বিষয়ত অধ্যয়ন কৰি বহুতো বিজ্ঞানৰ আৰ্হিৰে সা-সৰঞ্জাম তৈয়াৰ কৰাত একাংশ পাৰদৰ্শী শিক্ষাৰ্থীক ধুবুৰী জিলা নেহেৰু যুৱ কেন্দ্ৰৰ বিভাগৰ দ্বাৰা প্ৰশংসিত হৈছে। বিলাসীপাৰা ৰাস মেলাত প্ৰদৰ্শনী বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শন কৰাত নেহেৰু যুৱ কেন্দ্ৰ বিষয়াসকলে পৰ্যবেক্ষণ কৰে। আগন্তুক দিনত বিদ্যালয়খনৰ দক্ষ শিক্ষাৰ্থীসকলক জিলা যুৱ কেন্দ্ৰৰ জিলা ভিত্তিক অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান মেলাত অংশ লোৱাৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়া বুলি বিদ্যালয়খনৰ উপাধ্যক্ষ গাজিবুৰ ৰহমানে জানিবলৈ দিয়ে। আজি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ হাতত মানপত্ৰ প্ৰদান কৰা হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কি পাইছা আজি? মোৰ নাম আজৰণ খাতুন, মই ক্লাছ 9ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। মই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ বিজ্ঞান মেলাত ৰেইন ৱাটাৰ টেংক বনাবৰ কাৰণে। মই ক্লাছ 9ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। মই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা চাৰ্টিফিকেট পাইছোঁ ৰেইন ৱাটাৰ টেংক বনাবৰ কাৰণে। তুমি? মোৰ নাম মনিৰা বেগম, মই ক্লাছ 9ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। মই ডিষ্ট্ৰিক্ট ৱাটাৰৰ পৰা চাৰ্টিফিকেট পাইছোঁ ৰেইন ৱাটাৰ টেংক বনাবৰ। মই ক্লাছ 9ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। মই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ বিজ্ঞান মেলাত ৰেইন ৱাটাৰ টেংক বনাবৰ। বেগম, মই ক্লাছ 8ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। মই ডিষ্ট্ৰিক্ট লেভেলৰ পৰা চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ বিজ্ঞান মেলাত ৰেইন ৱাটাৰ টেংক বনোৱাৰ কাৰণে। মই ক্লাছ 8ত পঢ়ো। মই ডক্টৰ APJ আব্দুল কালাম একাডেমিত পঢ়ো। ডিষ্ট্ৰিক্ট লেভেলৰ পৰা মই চাৰ্টিফিকেট গ্ৰহণ কৰিছোঁ বিজ্ঞান মেলাত ৰেইন ৱাটাৰ টেংক বনোৱাৰ কাৰণে। থেংকছ, ধন্যবাদ। ক'ত মাতিছিলা? আজি সাপতগ্ৰাম কলেজত মাতিছিল ডিষ্ট্ৰিক্ট লেভেল ৱাইজত। কি আৰু চাৰ্টিফিকেট প্ৰদান কৰিলে? কি আজি চাৰ্টিফিকেট প্ৰদান কৰিলে বিজ্ঞান মেলাত ৰেইন ৱাটাৰ টেংক বনোৱাৰ বাবে, আৰু থাৰ্ড প্ৰাইজ পাবলৈ সিহঁতে সক্ষম হৈছে। বনাইছিল সিহঁতে, কম্পিউটাৰো বনাইছিল, চ'লাৰ ছিষ্টেমো বনাইছিল, কিন্তু সিহঁতে ৰেইন ৱাটাৰ টেংকত পাইছে। 7জনীয়া গ্ৰুপ আছিল। গতিকে মই এই মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু লগতে যিসকলে আমাক মাতিছিল সাপতগ্ৰাম কলেজৰ পৰা, কোনে মাতিছিল আপোনালোকে? আমাক মাতিছিল আব্দুল্লাহ ছাৰে, ছাবজেক্ট টিচাৰে। গতিকে সেই ছাৰকো আমি ধন্যবাদ জনাওঁ, ডিষ্ট্ৰিক্ট লেভেলৰ পৰা মাতিছিল। এইটো নেহৰুলৰ আমাৰ যেনেকুৱা বি অফিচৰ মেহৰুন মেম আছে, অফিচাৰ হয়, সেইজনীকো আমি ধন্যবাদ জনাওঁ। আৰু লগতে আমাৰ এইখন ডক্টৰ APJ আব্দুল কালাম একাডেমিৰ বাইদেউ মেহৰুন মেমো সিহঁতৰ কাৰণে অশেষ কষ্ট কৰিছে, ছাপোৰ্ট কৰিছে, ময়ো ছাপোৰ্ট কৰিছোঁ। গতিকে চবকে মই ধন্যবাদ জনাই এইখিনি মই ক'বলৈ সামৰণি মাৰিলোঁ। ধন্যবাদ আপোনালৈ। আৰু ডিষ্ট্ৰিক্টৰ পৰা কি মেছেজ জনাইছে? পোনপ্ৰথমে আপোনালোকৰ চেনেলক ধন্যবাদ জনাওঁ, আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব খোজোঁ যে এইবেলি আমাৰ হৈ যোৱা ছায়েন্স মেলাত সূৰ্যঘাটা LP স্কুল আৰু ডক্টৰ APJ আব্দুল কালাম একাডেমিৰ লগত তাতে আমাৰ বি অফিচৰ পৰা অফিচাৰ আহি আমাক জনাইছে যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান মেলা সম্পৰ্কে কিছুমান সঁজুলি বনায়। সেই সঁজুলিবিলাক ৰাস মেলাত অন্তৰ্ভুক্ত কৰায়। অফিচাৰজন আমাক বহুত হেল্প কৰিছে। তাৰপিছত
ৰাজমেলাত কিছুমান অফিচাৰ আহি বা DC ছাৰেও আহি সঁজুলিবিলাক চাই তাৰপিছত আমাক সাপতগ্ৰাম কলেজৰ পৰা এটা ফোন কল আহিছে ডিষ্ট্ৰিক্ট লেভেল যুৱ উৎসৱৰ পৰা। সেই ডিষ্ট্ৰিক্ট লেভেল যুৱ উৎসৱত আমি সেই ছাত্ৰ ছাত্ৰীসকলক আজি অন্তৰ্ভুক্ত কৰাম। যে আমি বহুত সুখী যে এইখন ডক্টৰ APJ আব্দুল কালাম একাডেমীৰ পৰা কিছুমান মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সেই সঁজুলিবিলাক বনোৱাত আজি যেনিবা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা মাতিছে। আমি সেইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ যাতে আগন্তুক দিনত ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল আৰু নেশ্যনেল লেভেল পৰ্যন্ত আগবঢ়াই যায়। তাৰ কাৰণে আমি কামনা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত। গতিকে আপোনালোকৰ চেনেলকো বহুত ধন্যবাদ জনাইছোঁ, আপোনাকো ধন্যবাদ জনাইছোঁ। এইখন আমাৰ ডক্টৰ APJ আব্দুল কালাম একাডেমী হয়। আপুনি স্কুলত কি হয় আপুনি? মই বৰ্তমান এইখন ডক্টৰ APJ আব্দুল কালাম একাডেমীত ভাইচ প্ৰিন্সিপাল হিচাপে আছোঁ। আপোনাৰ নামটো কি আছিল? মোৰ নাম আছিল গাজিউৰ ৰহমান। স্কুলত কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ এখন স্কুলত বৰ্তমানলৈকে 350 ষ্টুডেণ্ট আছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰী আছে 26। যিবিলাক ছাত্ৰ ছাত্ৰী কি মেছেজ জনাব পিছ পৰি আছে? যিসকল ছাত্ৰ ছাত্ৰী পিছ পৰি আছে আমি সেইসকল ছাত্ৰ ছাত্ৰীক জনাব খুজিছোঁ যে তোমালোকেও যাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সঁজুলি বনাইছে সেইবিলাক তোমালোকে ফ'ল' কৰা। তোমালোকে সেইবিলাক ফ'ল' কৰি যাতে তোমালোকেও এদিন এনেকুৱা ডিষ্ট্ৰিক্ট লেভেলত যাব পাৰা, তাৰে আমি চবকে কামনা কৰিছোঁ। এইখিনি ধন্যবাদ। তুমি ক্লাছ কৰাত এইটো বনাইছা? ঠিক আছে, তাইতো বুজাই দিম। এইটো বনোৱা হৈছে পানী কেনেকৈ বিশুদ্ধ কৰা হয়, মানে ৱাটাৰ পিউৰিফিকেশ্যন। লেতেৰা পানী কেনেকৈ ক্লিন পানী কেনেকৈ বনায় সেইটো আছে দেখা। ইয়াতে পাইছেনে চবে? লেতেৰা পানী আছে ইয়াতে, আৰু এই যে পানীটো ইয়াতে লেতেৰা পানী দি আছে, লেতেৰা পানী দি আছে। ইয়াত আহি বিশুদ্ধ হ'ব। চাবা ফিল্টাৰ হয়, ফিল্টাৰ হয়। পানী কি হৈ আছে? পানী কি হৈ আছে? লেতেৰা পানী ফিল্টাৰ হৈ আছে, ফিল্টাৰ হয় কি হ'ব? ভাল হ'ব, কি পানী হ'ব? বিশুদ্ধ পানী। কি পানী? বিশুদ্ধ। আমি সদায় কি পানী খাব লাগে? বিশুদ্ধ। তোমালোকে লেতেৰা পানী খোৱা? আহিব আহিব। এডিট করবেন যে 1 মিনিট। বিশ্বৰ নাম হৈ গৈছে, তোমালোকে পাৰিবা। আৰু এটা কথা কৈছোঁ, তোমালোকে আৰু এটা কাম কৰিবা। আমি চালক কৰি দিছোঁ, প্ৰত্যেকে নিজৰ প্ৰতিভা ধুনীয়াকৈ চিন্তা